তো হাই ফ্ৰেণ্ডছ, ফাইনেলি অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট দিলে। কোনে কোনে চালা কমেণ্টত জনাই যাবা। বেছি কথা নাপাতো অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ ওপৰত, কাৰণ কাট অফো হাই যোৱাই দেখা গ'ল। গতিকে কোনে কোনে দিছিলা পাৰিলে কমেণ্টত জনাবা, নাম আহিছেনে নাই। আৰু বাকী আগন্তুক এক্সামবোৰ আছে, তাৰো প্ৰচেছ আছে। গতিকে সেই প্ৰচেছবোৰ তোমালোকে কমপ্লিট কৰিবলৈ চোৱা, আৰু যদি কাৰোবাৰ নাম আহিছে সেইসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। এতিয়া কথা হ'ল, আমাৰ SSC জিডিৰ কেইটামান মোক সুধি থকা সৰু সৰু কমেণ্টৰ ওপৰত মই কেইটামান কথা পাতিবলৈ বিচাৰিছোঁ। প্ৰথম কমেণ্ট বুলি ক'বলৈ যাওঁতে এটা খুব গুৰুত্বপূৰ্ণ কমেণ্ট, যে দাদা মোৰ স্ক'ৰটো 65 আছে, এইবাৰ মোৰ হ'বনে, বা মই কাম কৰিবলৈ বিচাৰিছোঁ, মানে যদি হয় মই ৰখিম, ৰানিং কৰিম, নহ'লে মই কাম কৰিবলৈ ওলাই যাম বা কাম কৰিমগৈ। এনেকুৱা কিছুমান মোক মানে সুধি থাকিবলৈ মানে কমেণ্ট কৰি থকা দেখা গৈছে। এতিয়া কথা হ'ল, এনেকুৱা প্ৰশ্নবিলাক দিবলৈ মানে এনচাৰটো দিবলৈ অকণমান দিগদাৰ হয়। প্ৰথম কথা, কাৰণ দিগদাৰ হোৱা কাৰণটো এনেকুৱা কথা, কাৰণ চোৱা, এতিয়া আমাৰ SSC জিডিৰ যদি স্ক'ৰটোৰ ওপৰত পাতিবলৈ যাওঁ, তেতিয়া কিন্তু আমি এটা কথা দেখিবলৈ পাওঁ যে স্ক'ৰটো ওপৰত ভিত্তি কৰি চাকৰিটো আমাৰ নহয়। কাৰণ কিয় নহয়? স্ক'ৰটোৰ ওপৰত ভিত্তি কৰি চাকৰিটো এইকাৰণে নহয়, কাৰণ আমাৰ এটা নৰ্মেলাইজেশ্যন স্ক'ৰ আহে, আৰু নৰ্মেলাইজেশ্যন স্ক'ৰটো পায়ো বহুতে চাকৰি কৰা আমি দেখা পাইছোঁ আগতে। গতিকে এইটো কথা ক'ব নোৱাৰি যে 65 থকা ল'ৰাজনৰ চাকৰি নহ'ব বা 120 থকা ল'ৰাজনৰ চাকৰি হ'ব। সেইটো কাৰণে মই এটা কথা ক'ব বিচাৰোঁ, চোৱা, যদি তোমালোকৰ লাষ্ট বয়স নহয়, আৰু যদি কাৰোবাৰ 65 আছে একদম লাষ্ট বছৰ, ধৰি লোৱা EWSৰে হওক বা SC হওক, OBC হওক, তোমালোকৰ যদি লাষ্ট বয়স মানে এইটো ভেকেঞ্চিৰ পিছত আৰু যদি SSC জিডিত নোৱাৰা, আৰু তোমালোকৰ যদি বেলেগত মন নাই, তেতিয়াহ'লে তোমালোকে নৰ্মেলাইজেশ্যনৰ স্ক'ৰ দিয়ালৈকে ৰখি দিব পাৰা। যদি 65ৰ পৰা বাঢ়ি গৈ মাত্ৰ 2-3হে নৰ্মেলাইজেশ্যনত বাঢ়িছে, তেতিয়াহ'লে তোমালোকে বাদ দিবও পাৰা, সেইটো মই ক'বলৈ নাযাওঁ, সেইটো তোমালোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা। কিন্তু যেতিয়ালৈকে নৰ্মেলাইজেশ্যন স্ক'ৰটো অহা নাই, তোমালোকে সেইবিলাক কথা ভাবিবও দৰকাৰ নাই। আৰু যদি বয়স তোমালোকৰ আছে, তেতিয়াহ'লেতো একেবাৰে ভাবিবলৈ হোৱা নাই। কাৰণ চোৱা, আমি যিহেতুকৈ গভৰ্ণমেণ্ট চাকৰিৰ লগত লাগিছোঁ, মই আগতো কৈছোঁ, গভৰ্ণমেণ্ট চাকৰি আমি যদি এফালৰ পৰা চাবলৈ যাওঁ, তেতিয়াহ'লে কপালৰো কথা থাকে, কিছু পৰিমাণৰ সময়ৰ কথা থাকে, কষ্ট আৰু সমান পৰিমাণৰ মেহনত তোমাৰ মানে লাগিবই। সেইটো যেতিয়া প্ৰপাৰলি তোমাৰ 3-4টা বস্তু মিলি যাব, সময়, কষ্ট বা তোমাৰ ধৰি লোৱা যিখিনি কষ্ট কৰিছা প্ৰপাৰলি হৈছেনে নাই, সেই বস্তুখিনি যেতিয়া মিলি যাব, তেতিয়াই তোমাৰ এটা চাকৰি হোৱাটো দেখা যায়। গতিকে সেইখিনি তোমাৰ যেতিয়া তোমাৰ 18 বছৰ বয়স হয়, তেতিয়াৰ পৰাই আমাৰ ডিফেন্সত যোৱা ল'ৰাবিলাকে ৰানিং কৰা ষ্টাৰ্ট কৰে বা আমাৰ এক্সামবিলাক দিয়াৰ ষ্টাৰ্ট কৰে। আৰু তেতিয়া বহুতৰে মানে 100%ৰ ভিতৰত 5% মানৰহে কিন্তু একেবাৰতে চাকৰি হয় বা 2-3 বাৰত চাকৰি হয়। কিন্তু তাৰে মই যদি কওঁ 95% বা 90%ৰে কিন্তু মিনিমাম 24, 25, 26, 27 বা লাষ্টৰ সময়তহে চাকৰিটো হয়। গতিকে মই এটাই কথা ক'লোঁ, আশা এৰিব নালাগে, কিন্তু আশাটো নেৰি তুমি এনে থাকিলেও লাভ নাই। যদি তুমি এনেই আছা, দেখাক দেখি তুমি ইণ্টাৰভিউবিলাক মাৰি আছা, তেনেকৈও নহ'ব, মই সেইটোও ক'বলৈ যোৱা নাই। কষ্ট কৰিব লাগিব, আৰু লগতে তুমি সৰু সুৰা যদি ঘৰৰ আশে পাশে কাম পাইছা বা টিউশ্যন পাইছা, সেইবিলাক কৰা, একো লাজৰ কথা নহয়। তুমি হাজিৰা কৰি খালে একো লাজৰ কথা নহয়। সেই সৰু সুৰা কামবিলাক কৰিও তুমি তোমাৰ অভাৱৰ বস্তুকেইটা লৈও তুমি ধুনীয়াকৈ থাকি এক্সাম এটা দি তুমি চাকৰি ল'ব পাৰা। তেনেকুৱা বহুত উদাহৰণ আছে। গতিকে সেই কমেণ্টটোৰ এনচাৰটো মই এনেকৈয়ে দিলোঁ। তোমালোকে কি বুলি ভাবা মই নাজানো। বাকী আৰু দুটামান কমেণ্ট আছে যে দাদা এইবাৰ মানে কম্পিটিশ্যন লেভেলটো কেনেকুৱা লেভেলত আছে বা কেনেকুৱা হ'বলৈ গৈ আছে। প্ৰথম কথা হ'ল, মই ফাৰ্ষ্টতে ক'ব বিচাৰোঁ যে এইবাৰ কম্পিটিশ্যন লেভেল যোৱাবাৰ বা তাৰ আগৰ ভেকেঞ্চিৰ লগত কোনো কাৰণে নিমিলে। কাৰণ কিয় নিমিলে? কাৰণ এইবাৰ প্ৰথমতে ফৰ্ম ৰিজেক্ট হোৱাৰ পৰিমাণ বেছি, আৰু তাৰ বাদেও এবচেণ্টৰ সংখ্যা যথেষ্ট পৰিমাণৰ বেছি। সেই দুটা প্লাছ পইণ্ট। আৰু তাৰ বাদে আমাৰ অসমত যিটো বস্তু আগতে হোৱা নাছিল, এইবাৰ প্ৰথম আহিছে, সেই বস্তুটো কি জানানে? 3টা ডিষ্ট্ৰিক্টত বিভক্ত। অসম বুলি কোৱা নাই মই, যিহেতু আমি অসমৰ কেণ্ডিডেট, চ' অসম বুলি কৈছোঁ, কিন্তু আমাৰ অল ইণ্ডিয়াটো মই ক'ব নাযাওঁ। কিন্তু আমাৰ অসমত 3টা ডিষ্ট্ৰিক্টত বিভক্ত হৈ আহিছে, আৰু তাৰ বেনিফিট আমি সকলোৱে পাম। কাৰণ বৰ্ডাৰ ডিষ্ট্ৰিক্ট, নেক্সেল ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্ট, আৰু আমাৰ অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টে নক্সাল ডিষ্ট্ৰিক্ট পৰে। প্ৰায় মানে কি গোটেই অসমখন পৰে বুলি ক'লেও চাগৈ ভুল নহ'ব।
গতিকে তাৰো বেনিফিট আছে আৰু সেই বস্তুটো কিন্তু আগতে হোৱা নাছিল কাৰণ আগতে মাত্ৰ দুটা ডিষ্ট্ৰিক্টত বিভক্ত আছিল জেনেৰেল আৰু তোমাৰ বৰ্ডাৰৰখিনি জেনেৰেলতো চান্স পায় বা তেনেকুৱা কিছুমান কথা আছিল কিন্তু এইবাৰৰ প্ৰচেছটো বেলেগ আৰু সেই তাৰ বাবে ধৰি লোৱা ডিষ্ট্ৰিক্টটো 3খন ডিষ্ট্ৰিক্ট হোৱাৰ বাবে পোষ্টটো যথেষ্ট পৰিমাণৰ বেছি পোষ্ট আহিছে সকলোতকৈ বেছি বুলি ক'ব লাগিব অসমত আগৰ কথা মই ইমান সুচৰিবলৈ যোৱা নাই কিন্তু এইবাৰ আমাৰ সকলোতকৈ বেছি গতিকে সেইকাৰণে কৈছোঁ তোমালোকৰ বাবেই কিন্তু এইখিনি প্লাছ পইণ্ট মোৰ বাবে হ'লেও মই নিজৰটো কৈছোঁ আমাৰ বাবে এইটো প্লাছ পইণ্ট গতিকে বেলেগ কথা বতৰা এইকেইদিনত এৰি পেলাই যিহেতু অতি সোনকালে মই জনাত এপ্ৰিল মে'লৈ নাথাকে এপ্ৰিললৈ আমাৰ ৰিজাল্ট আহি যাব আৰু নৰ্মেলাইজেশ্যন স্ক'ৰো আহি যাব গতিকে ছোৱালী আৰু ল'ৰা কিবা যদি তোমালোকৰ পাৰ্চনেলি প্ৰব্লেম থাকে মোৰ হোৱাটছআপৰ গ্ৰুপত বা হোৱাটছআপত মেছেজ কৰি মোৰ নম্বৰ থাকিব তোমালোকে জানি ল'ব পাৰা আৰু ডিম'টিভেশ্যন হৈ লাভ নাই অসমৰ চাকৰি হওক আমাৰ চেণ্ট্ৰেলৰ চাকৰি হওক SSC GD চাকৰি হওক সকলোৱে লগা সময় যথেষ্ট পৰিমাণৰ আছে আৰু জীৱনটো এনেকুৱা নহয় যে চাকৰি পালেহে আমি চলি খাব পাৰিম তেনেকুৱা নহয় তাৰ ওপৰতো মই এদিন এটা লাইভ বা ভিডিঅ' আহিম কেনেকৈ আমি জীৱনটো ধৰি লোৱা কিছুমান কথা জানিব লাগে শিকিব লাগে ময়ো ইমান নাজানো কিন্তু তথাপি মই ভবাৰ কথাখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিম চ' জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকিবা আগলৈও লগতে পাৰিলে অলপ শ্বেয়াৰো কৰি দিবা লগতে ভাল লাগিলে লাইক এটাও কৰি দিবা আৰু সকলোৱে এতিয়া মানে মেহনত কৰা গভৰ্ণমেণ্ট চাকৰিৰ লগতে সময় থকালৈকে গতিকে চাই থাকিবা জব এণ্ড ডিফেন্স আৰু পাৰিলে লগ বন্ধুৰ লগত অলপ শ্বেয়াৰ কৰি দিবা গতিকে ধন্যবাদ জয় আই অসম